Hello respected viewers, my dear friends, আপোনালোকৰ বাবে এটা খবৰ লৈ আহিছো, এটা ভাল এটা নোটিছ লৈ আহিছো। আপুনি যদি এটা সৰকাৰি চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে আপোনাৰ কাৰণে এটা ভাল খবৰ। নতুনকৈ ভৰ্তি ওলাইছে 4460টা পদ আহিছে RPF অৰ্থাৎ ৰেলৱে প্ৰটেকচন ফোৰ্সত। ধুনিয়া ধুনিয়া পদ এসআই কনস্টেবলকে ধৰি বহুতো পদ ওলাইছে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কি কোৱালিফিকেশন কি লাগিব, কোন দিনা নোটিছ ওলাইছিল, কোন দিনাৰ পৰা ষ্টাৰ্ট হৈছে, কোন দিনা শেষ হ'ব, প্ৰত্যেকটো খবৰ এই ভিডিঅ'টোত দিম। আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলো। লগতে এটা কথা কৈ থাও, এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ সৰকাৰি চাকৰিৰ কাৰণে লাগতিয়াল সকলো বস্তু এই চেনেলটোত পাব। আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু শেয়াৰ কৰি দিব। এতিয়া কথা হ'ল যে আমাৰ যেটো অফিচিয়েল নোটিছ ওলাইছিল 14th এপ্ৰিল 2024, আমাৰ হয়তো বহুতে খবৰটো নাপায়, আৰু অনলাইন ষ্টাৰ্ট হৈছিল 15th এপ্ৰিল 2024 টু 14th মে 2024। যেহেতু বেছি দিন নাই, আপোনালোকে এপ্লাই এতিয়াও কৰিব পাৰিব। ফিজ আপোনালোকে 24th মে পৰ্যন্ত পে কৰিব পাৰিব। এতিয়া মই ডাইৰেক্ট পইণ্টত আহিছো যে কনস্টেবলৰ কাৰণে যদি আপুনি 10th পাছ তেনেহলে আপোনালোকে কোৱালিফাইড, আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু এজ 18 to 28 হলেই হ'ব। আৰু মানে কাষ্ট অনুযায়ী কি আছে, ৰিলেক্সেশন আছে। এসআইৰ কাৰণে গ্ৰেজুৱেচন কম্পালসৰি আৰু এজ 20 to 28 আৰু কাষ্ট অনুযায়ী ৰিলেক্সেশন আছে। আপোনালোকৰ আৰু কিছুমান ৰিকুৱাৰমেন্টৰ কথা মই কৈ দিছো যে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ উইথ হোৱাইট বেকগ্ৰাউণ্ড and signature এবিলাক আপোনালোকে 30 KB to 70 KB ভিতৰত কি কৰিব লাগিব, আপলোড কৰিব লাগিব। লগতে আৰু এটা কথা কৈ থাও যে ST আৰু HC যেটো সাৰ্টিফিকেট আপোনালোকে আপ টু 500 KB পৰ্যন্ত কি কৰিব পাৰিব, আপলোড কৰিব পাৰিব। তে আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল যে আপোনালোকে এপ্লাই কৰিল, কিন্তু আপোনালোকে পঢ়িব কেনেকৈ, কি বিষয়ৰ ওপৰত পঢ়িব। এতিয়া কথাটো হ'ল সিলেবাসত কি আছে আমি চাবলৈ চেষ্টা কৰিম। এসআইৰ যেটো সিলেবাস আছে কনস্টেবলৰ সিলেবাসৰ লগত প্ৰায় সেমই, কিন্তু ফিজিক্যালৰ সিলেবাসটো বহুত ডিফাৰেন্স আছে। গতিকে এসআইৰ যেটো বেসিক এৰিথমেটিক্স তাৰে পৰা আপোনালোকৰ 35 কোৱেশ্চনছ আহিব, 35 মাৰ্কস। জেনাৰেল এৱাৰনেস তাতে বহুত হাৰ্ড কোৱেশ্চন হয়, তাতে 50টা কোৱেশ্চন থাকিব, 50 মাৰ্কস থাকিব। জেনাৰেল ইন্টেলিজেন্সৰ 35টা কোৱেশ্চন, 35 মাৰ্কস। আপোনালোকৰ এসআইৰ যেটো এক্সাম এটোত নেগেটিভ মাৰ্ক থাকিব, গতিকে খুব সিনচিয়াৰলি আপোনালোকে আনসাৰছ বিলাক কৰিব। 120টা প্ৰশ্ন থাকিব, 2 ঘণ্টাত আপোনালোকে কৰিব লাগিব। আৰু কি আছে যেটো কনস্টেবল প্ৰায় সেমই সিলেবাসটো ৰিটেনৰ। নেক্সট আমি ফিজিক্যালৰ কথা যদি আমি চাও, ফিজিক্যালত কি লাগে যে 1600 মিটাৰ ৰান আছে, 6 মিনিট 30 সেকেন্ডত আপোনালোকে ক্ৰছ কৰিব লাগিব। লং জাম্পৰ কথা যদি কও যে 12 ফিট মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 9 ফিট। আৰু হাই জাম্পৰ কথা ক'লে যে 3 ফিট 9 ইঞ্চ পুৰুষৰ বাবে আৰু 3 ফিট মহিলাৰ বাবে। ইয়াৰ উপৰিও আপোনালোকৰ হাইট, তাৰ পিছত ওয়েট, এবিলাকৰ ওপৰতো এটা টেষ্ট হ'ব। এবিলাকৰ ধৰা আছে, আপোনালোকে ওয়েবসাইটত যাই চাব কি কি আৰু ৰিকুৱাৰমেন্ট আছে। মই ইম্পৰ্টেন্ট কথাকেইটা আপোনালোকক জনাই দিলো। কেৱল অসম চৰকাৰৰে নহয়, চেন্ট্ৰেলৰ যিমান যি নোটিছ আহে, যিমান যি চাকৰিৰ খবৰ আহে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে জাস্ট কমেন্ট এটা কৰিব, আপোনালোকে জনাব কেনেকুৱা ভিডিঅ' বনাব লাগে, কেনেকুৱা বিষয়ৰ ওপৰত আপোনালোকৰ প্ৰস্তুতি চলি আছে, কোনটো সাবজেক্টৰ ভিডিঅ' আপোনালোকে বিচাৰে, আপোনালোকে জাস্ট কমেন্ট কৰিব, আমি বনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টি ইমানেই। থ্যাঙ্কস।